বিশেষভাৱে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যোৱা 2 মাহৰ পৰা মেলেৰিয়া অলপ কেছ বাঢ়ি আছে। বাকি ডিষ্ট্ৰিক্টতো আছে কিন্তু বাকি ডিষ্ট্ৰিক্টৰ কেছটো বহুত কম। কোকৰাঝাৰত আজি এতিয়ালৈকে আমি যেটো হিচাপ পাইছো 2096 মেলেৰিয়া পজিটিভ টেষ্ট হৈছে। ইয়াৰ ভিতৰত পিভি যেটো প্লাজমোডিয়াম ভাইভেক্স বুলি কোৱা হয় এটো 1674 আৰু পিএফ এটো 422 আৰু টোটেল 2096 আমাৰ মেলেৰিয়া পজিটিভ পাইছো। আৰু এতিয়ালৈকে আমাক হেলথ ডিপাৰ্টমেন্টৰ পৰা যিখিনি খবৰ দিছে ইয়াত 5 জন মেলেৰিয়া ঢুকাইছে, 7 জন বুলি ৰিপৰ্ট আহিছে কিন্তু 2 জন অন্য বেমাৰ আছিলে কিন্তু 5 জন মেলেৰিয়া ঢুকাইছে। ইয়াৰ ভিতৰত শিশুও আছে। মই আজি আমি লুংচুঙলৈ গৈছিলো আৰু লুংচুং এৰিয়াতে সবচে বেছি মেলেৰিয়া পজিটিভ ইটো চলি আছে আৰু সেই কাৰণে অহা পৰহিৰ পৰা লুংচুং এৰিয়াত 6টা আমাৰ এফআৰসি আছে কিন্তু এটা এফআৰসি ডাঙৰ কাৰণে টোটেল 7টা মেলেৰিয়া কেম্প বা হেলথ কেম্প আমি তাতে এমাহৰ কাৰণে কন্টিনিউ কৰিব বিচাৰিছো। আৰু বাকি আমাৰ কচুগাঁও, দতমা, গোসাইগাঁও এই সাইডেওটো অলপ কেছ আছে কাৰণে কুল মিলাই 12টা কেম্প আমি আৰম্ভ কৰিব বিচাৰিছো। আমাৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা আজি আমি পুনৰ ৰিভিউ কৰিছো। ইয়াত আমাৰ ডেপুটি কমিশনাৰ NHMৰ বিষয়া আৰু লগতে মেডিকেল কলেজ আমি একেলগে বহি প্লাই কিছুমান পলিসি আমি আপডেট কৰিছো। যি অঞ্চলত আমাৰ সাৰ্ভিলেন্স ওয়াৰ্কাৰ কম আছে, যত আমাৰ আশা কৰ্মী কম আছে, সেই অঞ্চল বিলাকত সব মানে ফ্যামিলি টু ফ্যামিলি ভিজিট কৰি প্লাই সবকো যাহাতে টেষ্ট কৰিব পাৰে, সাৰ্ভে কৰিব পাৰে, ইয়াৰ কাৰণে মেন পাৱাৰটো বাঢ়াই দিয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। আৰু সেই এৰিয়া বিলাকৰ কাৰণে আমাৰ হান্স ফাউন্ডেশন আমাৰ হেলথ সেক্টৰত কাম কৰি আছে। আমাৰ নিজৰো হেলথ ডিপাৰ্টমেন্টত বহুতখিনি এম্বুলেন্স আছে, গতিকে সেই অঞ্চলৰ কাৰণে আমি এম্বুলেন্স কিনিও ৰেডি কৰিছো। মেডিকেল কলেজতো স্পেশালি মেলেৰিয়া আক্ৰান্ত সকলৰ কাৰণে স্পেশালি আমি ট্ৰিটমেন্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু মেডিকেল কলেজে আমাক কোঅপাৰেট কৰিছে। আৰু ডক্টৰ যত হেলথ কেম্প হ'ব ইয়াতো মেডিকেল কলেজৰ পৰা ডক্টৰ পঠোৱা হ'ব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলৰেডি আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি গুৱাহাটীৰ পৰা এটা টিম আমালৈ কোকৰাঝাৰলৈ পঠাইছে। তেখেতসকলে অহাকালি আহি পাব আৰু অহা পৰহিলৈ কমিশনাৰো আহি পাব হেলথৰ। বাকি যিখিনি মেডিচিন আমাৰ তাত যথেষ্ট আছে আৰু যেটো আৰডি কিট টেষ্ট কৰাৰ কাৰণে এতিয়ালৈকে আমাৰ তাত যথেষ্ট আছে, প্ৰায় 3000 আছে। 2000 আৰু পঠাই দিব বুলি আমাৰ অসমৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা জনোৱা হৈছে। আৰু আঠুৱাৰ পৰা আদি কৰি যিখিনি প্ৰয়োজন আছে আমি সব এতিয়া আমাৰ যিখিনি আছে আৰু যিখিনি আহিব সেইখিনি আমি সব আজি হিচাপ নিকাচ কৰিছো আৰু সেইখিনি সব ৰেডি হৈছে। তো এই কাৰণে মই বিশেষভাৱে আমাৰ যিখিনি অঞ্চলত আক্ৰান্ত হৈ আছে এই ৰাইজক সজাগতা কৰাৰ কাৰণে লিফলেট দিয়া হৈছে। এই লিফলেট বিলাক সবে পঢ়ি চাবলৈ মই অনুৰোধ কৰিছো। আৰু এইখিনি সময়ত যেহেতু আমাৰ ধান চপোৱা সময়, সবে ধান কাটিছে আৰু এইখিনি সময়ত গাঁৱৰ মানুহবিলাক খুব ব্যস্ত থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, আৰু গধূলি সময়তো প্ৰায় ঘৰৰ পৰা বাহিৰতে থাকা হয়। কিছুমানে ধানটো কি কয় মাৰণ মাৰে বা কিবা কৰে, তেনেকুৱা বহুত ব্যস্ত থাকে। মই সেই সকলক অনুৰোধ কৰিছো যাহাতে তেখেতসকলে এই পৰিবেশটো কোনো যাহাতে নেগলেক্ট নকৰে আৰু সকলো ভালকে কাপোৰ পিন্ধি থাকিব লাগে, ৰাতি ভালকে আঠুৱাটো লগাব লাগে আৰু দিনতো যদি কোনোবা খুয়ে তাতে আঠুৱাটো লগাই পেলাই খুব লাগে, মই হেতু অনুৰোধ কৰিছো। আৰু ঘৰত যিজনৰ জ্বৰ হৈছে হেতু ৰখিব নালাগে, টেষ্ট কৰিব লাগে। আজি মই এজন আমাৰ সান্থালী সম্প্ৰদায়ৰ এজন ব্যক্তি লুংচুঙত লগ পাইছিলো। তেখেতৰ যোৱা কালিৰ পৰা জ্বৰ হৈ আছে কিন্তু তেখেতে টেষ্ট কৰা নাই আৰু মই অন দা স্পট তাতে টেষ্ট কৰাইছিলো আৰু লগে লগে তেখেতৰ মেলেৰিয়া পজিটিভ পাইছে, পিভি পজিটিভ পাইছে। আৰু তেখেতে কৈছে যে 2 দিনৰ পৰা জ্বৰ হৈ আছে কিন্তু তেখেতে মেডিসিন খোৱা নাই, ডক্টৰে দিয়া মেডিসিনটো খোৱা নাই। এই কাৰণে মই অনুৰোধ কৰিছো এই অঞ্চল বিলাকত আমাৰ আশা কৰ্মীৰ পৰা আদি কৰি লোকাল ফাৰ্মাসী সবতো যেটো মেলেৰিয়াৰ মেডিসিন
ক্লোৰোকুইন তাত গৈ পাইছে, বিভিন্ন মেডিচিন বিলাক গৈ পাইছে, যাহাতে ডক্টৰে দিয়া ড'জখিনি কমপ্লিট কৰে, মই এইটো অনুৰোধ কৰিছোঁ। আৰু এতিয়া আমি আজি সিদ্ধান্ত লোৱা হৈছে হোল ফেমিলিকে টেষ্ট কৰা হ'ব, ইয়াত যাহাতে কোঅপাৰেট কৰে, কাৰণ কেতিয়াবা কি হয় অলৰেডি মানে বীজাণুটো আছে কিন্তু 2-3 দিনলৈকে কেতিয়াবা জ্বৰ নলায়, তো তেতিয়া অলপ কেতিয়াবা ডেঞ্জাৰ হ'ব পাৰে। সেইকাৰণে আমি সেই এৰিয়াটো কমপ্লিটলি টেষ্ট কৰাৰ কাৰণে, সাৰ্ভে কৰাৰ কাৰণে সিদ্ধান্ত আজি লোৱা হৈছে। ইয়াত যাহাতে সকলো কোঅপাৰেট কৰে এইটো মই অনুৰোধ কৰিছোঁ। আৰু এনটিআৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে ইতিমধ্যে আমাৰ হেল্থ ডিপাৰ্টমেণ্টে নটিচ দিয়া হৈছে যে আমাৰ যিখিনি জ্বৰ আহিব, যিসকলৰ জ্বৰ হ'ব তেখেতসকলক যাহাতে মেলেৰিয়া টেষ্ট কৰে, এইটো চবকে কোৱা হৈছে। আৰু আমাৰ এডজইনিং ডিষ্ট্ৰিক্টবিলাক তাত যদি পেচেণ্টবিলাক যায়, বঙাইগাঁও বা ক'ৰবাত ধুবুৰী ওচৰে পাজৰে যদি কোনোবা পেচেণ্টবিলাক যায়, তেখেতসকলক যাহাতে মেলেৰিয়া টেষ্টটো কৰে আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্টক, আমাৰ জইণ্ট ডাইৰেক্টৰসকলক জনাই দিয়ে, এই কথাটোও কোৱা হৈছে। গতিকে বৰ্তমান যিটো মেলেৰিয়াৰ পৰিৱেশ, ইয়াত আমি সম্পূৰ্ণভাৱে BTC কাউন্সিলৰ তৰফৰ পৰা আমি প্ৰিপেয়াৰ্ড হৈছোঁ এইটো মোকাবিলা কৰিবৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি ইয়াত মেডিচিনৰ পৰা আদি কৰি যিমানখিনি ডক্টৰ আদি কৰি লাগে চবকে তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে। তো সেইকাৰণে মই আজি আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ EM ডাঙৰীয়া অৰূপ দে ডাঙৰীয়া আছে, আমাৰ ডেপুটি কমিশনাৰ আছে, আমি সকলোৱে কোকৰাঝাৰত এইকেইদিনটো আমি চাই আছিলোঁ, কিন্তু আজিৰ পৰা মানে 100% মেলেৰিয়াৰ ওপৰত ফ'কাছ কৰি পেলাই কাম কৰিবলৈ আমি ৰেডি হৈছোঁ। দিয়াত অহা নাই, কিন্তু কামটো বহুত আগৰ পৰাই কৰিছোঁ। যোৱা মাহত আমি মিটিং কৰিছোঁ আৰু যোৱা মাহত ডেপুটি কমিশনাৰৰ আণ্ডাৰত এটা কমিটি বনাই দিয়া হৈছে। আমাৰ ছেক্ৰেটাৰী যোৱা মাহতে আমি কমিটি বনাই দিছোঁ আৰু যোৱা মাহৰ পৰা টেষ্টবিলাক বহুত বেছি হৈছে, আমি বহুত বেছি টেষ্ট কৰিছোঁ, এইকাৰণে আজি এই ৰেকৰ্ডটো আহিছে। তো সেইকাৰণে এতিয়া আমি কি কৰিছোঁ, যিহেতু অলপ আৰু সংখ্যাটো বাঢ়ি গ'ল, আক্ৰান্তটো সংখ্যাটো বাঢ়ি গ'ল, সেইকাৰণে অহা পৰহিৰ পৰা আমি সম্পূৰ্ণ 24/7 যাহাতে কাম কৰিব পাৰে, ইয়াৰ কাৰণে 12টা মেলেৰিয়া কেম্প কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। য'ত এইমাত্ৰ প্ৰিন্সিপাল ডাঙৰীয়াও আছিলে, আমি কথা পাতিছোঁ যে কমচে কম 2টা ৰুম স্পেচিয়েলি মেলেৰিয়াৰ কাৰণে ঠিক কৰিবলৈ কোৱা হৈছে। আৰু মই সিদিনা শুনিছোঁ যে ইয়াত ব্লাড নাই বুলি পেলাই এটা ৰেফাৰ কৰিছে। সেইকাৰণে অহাকালিৰ পিছত আমাৰ হেল্থ EM আৰু আমি সকলো অৰ্গেনাইজ কৰি হেল্থ ব্লাড ডোনেশ্যন কেম্পো আমি কৰিব বিচাৰিছোঁ, যাহাতে ব্লাড কম নহয়, যিহেতু আমাৰ ব্লাড বেংক আছে। তো সেইকাৰণে সৰু সুৰা প্ৰব্লেম আছিলে মেডিকেল কলেজত, নতুন মেডিকেল কলেজ হিচাপেতো প্ৰব্লেম অলপ থাকিব, কিন্তু আজি মিটিংখন হৈ যোৱাৰ পিছত মই আশা ৰাখিছোঁ যে মেডিকেল কলেজক সম্পূৰ্ণভাৱে ইয়াৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ যাব, যে মেলেৰিয়া পেচেণ্ট আহিলে ট্ৰিটমেণ্ট কৰাৰ কাৰণে তেখেতসকলো আজিৰ পৰা প্ৰিপেয়াৰ্ড হৈ যাব। এইটো বেছি দিন হোৱা নাই, এইকেইদিনৰ ভিতৰতে এজন শিশু বৰপেটাত লৈ গৈছিলে, তাত ঢুকাইছে আৰু ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ আনিছিলে, বিভিন্ন স্থানত তেখেতসকলে ঢুকাইছে। ইয়াৰ মূল কাৰণটো হৈছে যে তাত যিখিনি পাব্লিকৰ মাজত এৱাৰনেছ থাকিব লাগিছিলে, এইটো এৱাৰনেছটো অলপ কম হৈছে। আৰু সেইকাৰণে আমি এতিয়া পুনৰ এৱাৰনেছটো আজি আমি ৰেকৰ্ডিং কৰিছোঁ সান্তালী ভাষাত এৱাৰনেছ কৰাৰ কাৰণে, আৰু বড়ো ভাষা, অসমীয়া ভাষা চব ভাষাতে এৱাৰনেছৰ কাৰণে কিছুমান ৰেকৰ্ডিং কৰি পেলাই মেছেজ পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু অহাকালিৰ পিছত মাইক যোগেদিও এৱাৰনেছ কৰা হ'ব, যাহাতে হেল্থ কেম্পবিলাকত তেখেতসকলে আহে। আমি নিজৰ জনগোষ্ঠীৰ ষ্টুডেণ্ট ইউনিয়ন, জাতীয় সংগঠন বিলাককো অনুৰোধ কৰিছোঁ। ইতিমধ্যে আজি মই লুংচুঙত যোৱা সময়ত গম পাই আহিছোঁ যে আছু যিটো আছে সান্তালী ষ্টুডেণ্ট ইউনিয়ন, তেখেতসকলে অলৰেডি মটৰচাইকেল লৈ গাঁৱে গাঁৱে গৈছে। মই অহাকালি আবেলি আমাৰ হেল্থ EM আৰু এজন EM আমাৰ ধনঞ্জয় বসুমতাৰী, অলপ পিছত মই তেখেতসকলক মানে ক'বলৈ বিচাৰিছোঁ, অহাকালিৰ ভিতৰত সেই ষ্টুডেণ্ট ইউনিয়নবিলাকৰ লগতো মিটিং কৰিব, যাহাতে তেখেতসকলো নিজৰ জনগোষ্ঠীৰ মাজত এই যে আঁঠুৱাটো যে চব্জি খেতিত ব্যৱহাৰ কৰে, মাছ ধৰাত ব্যৱহাৰ কৰে, এইবিলাক যাহাতে নকৰে, এইবিলাক এৱাৰনেছ কৰিবৰ কাৰণে আমি তেখেতসকলকো অনুৰোধ কৰিব বিচাৰিছোঁ। হয়, এইকাৰণে আজি মই গৈছোঁ, আমি ফ্ৰিকুৱেণ্টলি আমি যাই থাকিম, এইকাৰণে গৈছোঁ। আৰু মই অন দ্য স্পট কিছুমান টেষ্টটো কৰি চাইছোঁ,
প্ৰায় 8-10জন মানুহক মই টেষ্ট কৰিছোঁ। ইয়াৰ ভিতৰত প্ৰায় 4টামান পজিটিভ আহিছে আৰু মই তাতে এচিম্পটমেটিকো টেষ্ট কৰিব দিছোঁ। মোৰ ওচৰত থিয় দি আছিলে এজন ব্যক্তি যে তেখেতক টেষ্ট কৰক আৰু তেখেতৰো পজিটিভ ওলাইছে। গতিকে এতিয়া আমি বুজি পাইছোঁ যে ইটো আৰু একদম মানে নৰ্মেল লেভেলত নাই, অলপ বেছিকে ইটো স্প্ৰেড হৈছে। তো এইকাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ যে পৰিয়ালৰ প্ৰত্যেকজনকে ব্লাড টেষ্ট কৰা হ'ব। মানে এই যিহেতু কিট আমাৰ এভেইলেবল আছে, যাহাতে আমি সেই এৰিয়াতে কণ্টেইন কৰিব পাৰোঁ বা সেইটো তাতে আমি ফিনিছ কৰিব পাৰোঁ। মানুহৰ বাহিৰেও কুকুৰ আহিছে, কিমান সত্য? আমি এতিয়ালৈকে এনিমেললৈকে যাব পৰা নাই বা সেই খবৰটো আপোনাৰ পৰাহে মই পাইছোঁ। সেইকাৰণে আমি চেক কৰিম যদি তেনেকুৱা কিবা আছে, কিন্তু এতিয়ালৈকে আমি মানুহৰ তাত যিখিনি হৈ আছে সেইখিনি আমি কৰি আছোঁ।